মানাস ভেলী একাডেমি আমাৰ বাস্কা জিলাৰ একেবাৰে পশ্চিম প্ৰান্তৰ বৰপেটাৰ কাষৰ এই মানাস ভেলী একাডেমি শিক্ষানুষ্ঠানটোৱে প্ৰতি বছৰে মাঘ বিহুৰ পূৰ্বে এটি ধুনীয়া কাৰ্যসূচী তেওঁলোকে হাতত লয়। প্ৰাক বিহু প্ৰগ্ৰেম বুলি কোৱা হয়, প্ৰাক ভোগালী। এই কাৰ্যসূচীত দেখিছোঁ যে এই শিক্ষানুষ্ঠানৰ সমগ্ৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ পিতৃ মাতৃসকলো আহিছে। ছাত্ৰ ছাত্ৰীসকলে আমাৰ নিজৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত খাদ্য, সাজ পোছাক, অলংকাৰ তাৰ এক্সিবিশ্যনৰ ব্যৱস্থা কৰিছে নিজাববীয়াকৈ। কিছুমান ষ্টল তেওঁলোকে স্থাপন কৰিছে, য'ত পিঠা, লাড়ু, অন্যান্য আমাৰ অসমীয়া, বড়ো, ৰাভা, বেংগলী সমাজৰ যিবোৰ খাদ্য সম্ভাৰ, স্থানীয় নিজৰ যি কৃষ্টি সংস্কৃতিৰ লগত জড়িত যিবোৰ সম্ভাৰ, খাদ্য সম্ভাৰ, সাজ পোছাক, অলংকাৰ সকলোখিনি ইয়াতে তেওঁলোকে বিক্ৰীও কৰি আছে, আকৌ এক্সিবিশ্যনত উপস্থাপনা কৰিছে। ইয়াৰ দ্বাৰা এই কথাটো প্ৰতিবিম্বিত হয় যে ইংৰাজী মাধ্যমৰ বিদ্যালয় যে সকলোৱে বহুতে ভাবে যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিক্ষানুষ্ঠান ল'লে, শিক্ষা গ্ৰহণ কৰিলে হয়তো নিজৰ কৃষ্টি সংস্কৃতি, ভাষা, সাহিত্য আমাৰ সন্তানসকলে পাহৰি যাব, তেনেকুৱা এটা ভাৱ থাকে বহুতৰে। গতিকে তেনেকুৱা ভাৱ যাতে নোহোৱা কৰিব পাৰি বা মানাস ভেলী একাডেমীয়ে ইংৰাজী মাধ্যমৰ লগে লগে পাশ্চাত্য শিক্ষাৰ লগে লগে আমাৰ যি নিজৰ কৃষ্টি সংস্কৃতি, নিজৰ সাজ পোছাক, অলংকাৰ, খাদ্য সম্ভাৰৰ ওপৰত যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মই ইয়াৰ পৰা প্ৰেৰণা পায়, ইয়াৰ পৰা উৎসাহ পায়, তাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু আমি আশা কৰোঁ এই যিটো পৰম্পৰা যাতে প্ৰতি বছৰে এই পৰম্পৰাটো ইয়াত থাকে। আৰু অন্যান্য বিদ্যালয়সমূহ, বিশেষ কৰি ইংৰাজী মাধ্যমৰ অন্যান্য যিবোৰ শিক্ষানুষ্ঠান আছে, তেওঁলোকেও যদি এই পৰম্পৰাটো আৰম্ভ কৰে, নিশ্চিতভাৱে আমাৰ যি কৃষ্টি সংস্কৃতি, থলুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ সেইবোৰ উৰ্বৰ হ'ব, সেইবোৰ আকৌ আমাৰ নতুন চামে জীয়াই ৰাখিব। কাৰণ আমি দেখিছোঁ যে বহুত আমাৰ মাজত এনেকুৱা ব্যক্তি আছে যে উচ্চ শিক্ষা লাভ কৰাৰ পিছত বা অইন ঠাইলৈ যোৱাৰ পিছত নিজৰ কৃষ্টি সংস্কৃতিক পাহৰি যায়। সেইটো বৰ দুখৰ কথা। আমি যদি নৱপ্ৰজন্মক আমাৰ কৃষ্টি সংস্কৃতি, সাহিত্য বা আমাৰ সকলো বাদ্যযন্ত্ৰ, সাজপাৰ, খোৱা লোৱাৰ যিবোৰ আমাৰ ব্যৱস্থা, আজি বিহু বুলি ক'লে, মাঘ বিহু বুলি মেজি, মাঘ বিহুৰ লগত কি কি খাদ্য খাব লাগে, আমাৰ তিলপিঠা বা আমাৰ এই কি কয় কাৰে ভাজা বুলি কওঁ, জানিব লাগিব সেইবোৰ কেনেকৈ তৈয়াৰ কৰে, কেনেকৈ বনায়, কেতিয়া কি খাব লাগে। এইবোৰ যদি আমি নৱপ্ৰজন্মক শিকাব নোৱাৰোঁ, এটা সময়ত বিলীন হৈ যাব। আজি আমি দেখিছোঁ যে আমাৰ বহুত দূৰত নাযাওঁ, আমাৰ বিটিআৰতে দেখিছোঁ। সিদিনাখন আমাৰ বিটিআৰত অলপতে এটা অনুষ্ঠান হৈছিলে, কমিউনিটি ভিজন ডকুমেণ্ট। তাত 26টা কমিউনিটিক লৈ পেলাই বিভিন্ন আলোচনা চক্ৰ হৈছিলে। এনেকুৱা কমিউনিটি দেখিছোঁ তেওঁলোকৰ মাত্ৰ 5,000 জনসংখ্যা জীয়াই আছে। এই 5,000 জনসংখ্যা তেওঁলোকৰ জীয়াই আছে, তেওঁলোকৰ সাজ পোছাক, খাদ্য সম্ভাৰ, তেওঁলোকৰ কৃষ্টি সংস্কৃতি এই 5,000 লোকে ধৰি ৰাখিছে। কিন্তু এনেকুৱাকৈ থাকিলে এটা সময়তো 5,000টো নোহোৱা হৈ যাব, এই জনগোষ্ঠীটো বিলীন হৈ পৰিব। গতিকে আমাৰ তেনেকুৱা ঠেদ আশা নাই, আমি তেনেকুৱা বিষয়লৈ চিন্তিত নহয়। আমাৰ অসমীয়া সমাজ বা অন্যান্য সমাজ বা যিবোৰ অন্যান্য জনগোষ্ঠীয় সমাজ আছে আমাৰ মাজত, তেনেকুৱা চিন্তা কৰিবলগীয়া বিষয় নহয় যদি আমি ইয়াক ৰক্ষণাবেক্ষণ কৰি ৰাখিব পাৰোঁ, যদি আমি জীয়াই ৰাখিব পাৰোঁ নৱপ্ৰজন্মৰ মাজত, উঠি অহা যুৱক যুৱতীৰ মাজত, তেনেহ'লে আমাৰ সাহিত্য, সংস্কৃতি, কৃষ্টি, কলা ইয়াতকৈ বেছি উৰ্বৰা হ'ব, ইয়াতকৈ বেছি শক্তিশালী হ'ব। কাৰণ ইতিমধ্যে আমাৰ চৰকাৰে বিহুক ৰাষ্ট্ৰীয় মৰ্যাদা দিছে। আপোনালোকে জানে যে আমাৰ কাৰেংঘৰে আজি বিশ্ব ঐতিহ্যত স্থান পাইছে। তেনেকৈ আমাৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে। তো এই কথাকৈ আজি বড়ো নৃত্য, বাগৰুম্বা নৃত্য, আদিবাসী নৃত্য দিল্লীত স্থান পাইছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান পাইছে। গতিকে প্ৰয়াস সকলোৰে লাগিব। আৰু উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানাস ভেলী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, এই ট্ৰাষ্টৰ লগত জড়িত যি ট্ৰাষ্টি মেম্বাৰ আছে, সকলোৰে এই প্ৰয়াসক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আটাইতকৈ সুন্দৰ, আটাইতকৈ মই চিন্তামূলক, খুব গুৰুত্বপূৰ্ণ এটা বিষয় আজি ইয়াত উপস্থাপন হৈছে, আৰু প্ৰত্যেকে ইয়াত আহিছে, সহযোগ কৰিছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে নমস্কাৰ। আৰু এই প্ৰাক ভোগালী বিহুৰ উদযাপন আমি ইয়াতে মানাস ভেলীত আজি কৰিছোঁ। আৰু আমি বিশেষকৈ কণ সৰু ল'ৰা ছোৱালীবিলাকক ভোগালী বিহুৰ ঐতিহ্য আৰু সংস্কৃতি যাতে তেওঁলোকে বুজি পায়, সেইকাৰণে এই প্ৰচেষ্টা চলাইছোঁ। আৰু আমি গোটেই মিলি পিনে বিহুৰ বিষয়ে যিখিনি জানিব লাগে, আজিকালি ল'ৰা ছোৱালীবিলাকে যিটো এটা
বিহুৰ প্ৰতি জ্ঞান জানিব লাগে, সেইটোৰ কাৰণে আমি এইটো প্ৰচেষ্টা আগবঢ়াইছোঁ। আমাৰ টোটেল ইয়াতে 26টা ষ্টল আছে। তাৰে ভিতৰত আমাৰ 12টা ষ্টল আমাৰ ষ্টুডেণ্টৰ, আমাৰ ছাত্ৰ ছাত্ৰীৰ আছে, আৰু কিছুমান ষ্টল আমি বাহিৰৰ পৰা আমি অনুৰোধ কৰি আনিছোঁ। আৰু আমি ইয়াতে বেছিভাগ গুৰুত্ব এইখিনিয়ে দিছোঁ যাতে আমাৰ সাংস্কৃতিক আৰু আমাৰ ভাষা, আমাৰ খান পান, অসমীয়া খান পান বা বেংগলী আৰু বড়ো আৰু বাকী যি জনগোষ্ঠী আছে সেই হিচাপে আমি তেওঁলোকৰ আগত আমি প্ৰস্তুত কৰোঁ। আৰু আমাৰ অভিভাৱকসকলেও আমাক অশেষ প্ৰচেষ্টাৰে তেওঁলোকে আমাৰ ছাপোৰ্ট কৰিছে, আমাৰ লগত আহিছে, আৰু এই কাৰ্যসূচীটো তেওঁলোকে মানে ছাকচেছ কৰাৰ কাৰণে তেওঁলোকে বহুত চেষ্টা কৰিছে। আৰু আমি আজি যিখিনি কাম কৰি আছোঁ ইয়াতে, মই ভাবোঁ যে সকলোৱে ইয়াৰ পৰা কিছু ভাল এটা শিক্ষা পাওক, আৰু এই প্ৰচেষ্টাটো ভোগালী বিহু আৰু বিহুৰ যিটো ঐতিহ্য সেইটো আমি বজাই ৰাখিব পাৰোঁ। এই যিখিনি বিপণী হৈ আছে, যিখিনি আমি পিঠা লাড়ু আমি যিখিনি বস্তু ইয়াতে বিক্ৰী কৰি আছোঁ, এই যি উপাৰ্জন হ'ব, এই পইচা আমি সমাজৰ মানে দৰিদ্ৰ বা লাগতিয়াল মানুহৰ লগত লাগিব, তেওঁলোকক আমি মানে দিয়াৰ কাৰণে আমি এইটো প্ৰচেষ্টা চলাম। আৰু চেৰিটি ড্ৰাইভ হিচাপে যোৱা বছৰো আমি কৰিছিলোঁ, এই বছৰো আমি উপাৰ্জন যিটো আছে এইটো আমি দিয়াৰ কাৰণে আমি প্ৰস্তুত বা আমি ৰেডি হৈ আছোঁ এইটো কাৰণে। মানাছ ভেলী একাডেমি আমাৰ বাস্কা জিলাৰ একেবাৰে পশ্চিম প্ৰান্তৰ বৰপথাৰৰ কাষৰ এই মানাছ ভেলী একাডেমি শিক্ষানুষ্ঠানটোৱে প্ৰতি বছৰে মাঘ বিহুৰ পূৰ্বে এটি ধুনীয়া কাৰ্যসূচী তেওঁলোকে হাতত লয়। প্ৰাক বিহু প্ৰগ্ৰেম বুলি কোৱা হয়, প্ৰাক ভোগালী। এই কাৰ্যসূচীত দেখিছোঁ যে এই শিক্ষানুষ্ঠানৰ সমগ্ৰ সকলো ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ পিতৃ মাতৃসকলো আহিছে। ছাত্ৰ ছাত্ৰীসকলে আমাৰ নিজৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত খাদ্য, সাজ পোছাক, অলংকাৰ তাৰ এক্সিবিশ্যনৰ ব্যৱস্থা কৰিছে নিজাববীয়াকৈ। কিছুমান ষ্টল তেওঁলোকে স্থাপন কৰিছে, য'ত পিঠা, লাড়ু, অন্যান্য আমাৰ অসমীয়া, বড়ো, ৰাভা, বেংগলী সমাজৰ যিবোৰ খাদ্য সম্ভাৰ, স্থানীয় নিজৰ যি কৃষ্টি সংস্কৃতিৰ লগত জড়িত যিবোৰ সম্ভাৰ, খাদ্য সম্ভাৰ, সাজ পোছাক, অলংকাৰ, সকলোখিনি ইয়াতে তেওঁলোকে বিক্ৰীও কৰি আছে, আকৌ এক্সিবিশ্যনত উপস্থাপন কৰিছে। ইয়াৰ দ্বাৰা এই কথাটো প্ৰতিবিম্বিত হয় যে ইংৰাজী মাধ্যমৰ বিদ্যালয়, যে সকলোৱে বহুতে ভাবে যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিক্ষানুষ্ঠান ল'লে, শিক্ষা গ্ৰহণ কৰিলে হয়তো নিজৰ কৃষ্টি সংস্কৃতি, ভাষা, সাহিত্য আমাৰ সন্তানসকলে পাহৰি যাব, তেনেকুৱা এটা ভাৱ থাকে বহুতৰে। গতিকে তেনেকুৱা ভাৱ যাতে নোহোৱা কৰিব পাৰি, বা মানাছ ভেলী একাডেমীয়ে ইংৰাজী মাধ্যমৰ লগে লগে, পাশ্চাত্য শিক্ষাৰ লগে লগে আমাৰ যি নিজৰ কৃষ্টি সংস্কৃতি, নিজৰ সাজ পোছাক, অলংকাৰ, খাদ্য সম্ভাৰৰ ওপৰত যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মই ইয়াৰ পৰা প্ৰেৰণা পায়, ইয়াৰ পৰা উৎসাহ পায়, তাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু আমি আশা কৰোঁ এই যিটো পৰম্পৰা যাতে প্ৰতি বছৰে এই পৰম্পৰাটো ইয়াত থাকে, আৰু অন্যান্য বিদ্যালয়সমূহ, বিশেষ কৰি ইংৰাজী মাধ্যমৰ অন্যান্য যিবোৰ শিক্ষানুষ্ঠান আছে, তেওঁলোকেও যদি এই পৰম্পৰাটো আৰম্ভ কৰে, নিশ্চিতভাৱে আমাৰ যি কৃষ্টি সংস্কৃতি, থলুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ সেইবোৰ উৰ্বৰ হ'ব, সেইবোৰ আকৌ মানে আমাৰ নতুন চামে জীয়াই ৰাখিব। কাৰণ আমি দেখিছোঁ যে বহুত আমাৰ মাজত এনেকুৱা ব্যক্তি আছে যে উচ্চ শিক্ষা লাভ কৰাৰ পিছত বা অইন ঠাইলৈ যোৱাৰ পিছত নিজৰ কৃষ্টি সংস্কৃতিক পাহৰি যায়। সেইটো বৰ দুখৰ কথা। আমি যদি নৱপ্ৰজন্মক আমাৰ কৃষ্টি সংস্কৃতি, সাহিত্য বা আমাৰ সকলো বাদ্যযন্ত্ৰ, সাজপাৰ, খোৱা লোৱাৰ যিবোৰ আমাৰ ব্যৱস্থা, আজি বিহু বুলি ক'লে, মাঘ বিহু বুলি মেজি, মাঘ বিহুৰ লগত কি কি খাদ্য খাব লাগে, আমাৰ তিল পিঠা বা আমাৰ এই কি কয় কাৰে ভাজা বুলি কওঁ, জানিব লাগিব সেইবোৰ কেনেকৈ মানে তৈয়াৰ কৰে, কেনেকৈ বনায়, কেতিয়া কি খাব লাগে। এইবোৰ যদি আমি নৱপ্ৰজন্মক শিকাব নোৱাৰোঁ, এটা সময়ত বিলীন হৈ যাব। আজি আমি দেখিছোঁ যে আমাৰ বহুত মানে দূৰত নাযাওঁ, আমাৰ বিটিআৰতে দেখিছোঁ। সিদিনাখন আমাৰ বিটিআৰত অলপতে এটা অনুষ্ঠান হৈছিলে, কমিউনিটি ভিজন ডকুমেণ্ট, তাত 26টা কমিউনিটিক লৈ পেলাই বিভিন্ন আলোচনা চক্ৰ হৈছিলে। এনেকুৱা কমিউনিটি দেখিছোঁ তেওঁলোকৰ মাত্ৰ 5,000 জনসংখ্যা জীয়াই আছে। এই 5,000 জনসংখ্যা তেওঁলোকৰ জীয়াই আছে, তেওঁলোকৰ সাজ পোছাক, খাদ্য সম্ভাৰ, তেওঁলোকৰ কৃষ্টি সংস্কৃতি এই 5,000 লোকে ধৰি ৰাখিছে। কিন্তু এনেকুৱাকৈ থাকিলে এটা সময়তো 5,000টো নোহোৱা হৈ যাব, এই জনগোষ্ঠীটো বিলীন হৈ পৰিব। গতিকে আমাৰ তেনেকুৱা ঠেদ আশা নাই, আমি তেনেকুৱা বিষয়লৈ চিন্তিত নহয়। আমাৰ অসমীয়া সমাজ বা অন্যান্য সমাজ বা যিবোৰ
অন্যান্য জনগোষ্ঠীয় সমাজ আছে আমাৰ মাজত তেনেকুৱা চিন্তা কৰিবলগীয়া বিষয় নহয় যদি আমি ইয়াক ৰক্ষণাবেক্ষণ কৰি ৰাখিব পাৰোঁ যদি আমি জীয়াই ৰাখিব পাৰোঁ নৱপ্ৰজন্মৰ মাজত উঠি অহা যুৱক যুৱতীৰ মাজত তেনেহ'লে আমাৰ সাহিত্য সংস্কৃতি কৃষ্টি কলা ইয়াতকৈ বেছি মানে উৰ্বৰা হ'ব ইয়াতকৈ বেছি শক্তিশালী হ'ব কাৰণ ইতিমধ্যে আমাৰ চৰকাৰে বিহুক ৰাষ্ট্ৰীয় মৰ্যাদা দিছে আপোনালোকে জানে যে আমাৰ কাৰেংঘৰে আজি বিশ্ব ঐতিহ্যত স্থান পাইছে তেনেকৈ আমাৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে তো এই কথাকৈ আজি বড়ো নৃত্য বাগৰুম্বা নৃত্য আদিবাসী নৃত্য দিল্লী স্থান পাইছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান পাইছে গতিকে প্ৰয়াস সকলোৰে লাগিব আৰু উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ মানাক ভেলী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী এই ট্ৰাষ্টৰ লগত জড়িত যি ট্ৰাষ্টি মেম্বাৰ আছে সকলোৰে এই প্ৰয়াসক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইতকৈ সুন্দৰ আটাইতকৈ মই চিন্তামূলক খুব গুৰুত্বপূৰ্ণ এটা বিষয় আজি ইয়াত মানে উপস্থাপন হৈছে আৰু প্ৰত্যেকে ইয়াত আহিছে সহযোগ কৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285